নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মই দীপিকা আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব। এয়া দেখিছে গোসানীক এতিয়া বুকুচাত লৈ ঘৰ সাৰিব লগা হৈছে, কাৰণ ঘৰটো সাৰি থাকোঁতে তাই সাৰ পাই পেলাই এতিয়া মোক কোচপেই নানামাই হ'ল। ঘৰটো আধৰুৱা কৰি থ'বও নোৱাৰোঁ সাৰাখিনি, গতিকে বুকুচাত বান্ধি পেলাই এয়া ঘৰটো সাৰি ল'লোঁ। ইফালে আকৌ হাঁহ পাৰ ছাগলীখিনিয়ে বহুত হুলস্থুল কৰি আছে, গতিকে সিহঁতকো এয়া ভাত কেইটামান দি ল'লোঁ। এইজনীয়ে খাব পালে যে আঁতৰি গ'ল, কিন্তু এই দুজনী চাওকচোন, এই দুজনী একদম মানে ঘৰৰ ভিতৰত সোমাবৰ কাৰণে চেষ্টা কৰি থাকে। এই দুজনী চাওক, এজনী একদম মানে ঘৰ ঘুলুকি, তাই মানে ঘৰৰ ভিতৰত এবাৰ নহয় এবাৰ সোমাই পেলাই চাউল কেইটামান খাব পাবই লাগিব। আহটোক টাঙন দিম। এইফালে আকৌ গোসানীক এয়া পুতলা আনি দিছোঁ, তাই বহি পেলাই ধুনীয়াকৈ অকণমান খেলক বুলি পেলাই। এয়া মেকুৰীজনী আছে নহয়, এতিয়া খেলি থাকিব তাই। মই আকৌ চাহ বনাবলৈ লাগে। এইফালে এয়া পাকঘৰ দেখিছতে, সাৰিব পৰাই নাই, তাই একদম চাহ খাবলৈ কাৰণে কাবুলীয়া ল'লেই। এইফালে এতিয়া পাকঘৰ চাকঘৰ সাৰি ল'লোঁ, সাৰি লৈ পেলাই এয়া চাহ বহাই দিলোঁ। লাল চাহ বহাইছোঁ, আমাৰ আকৌ ৰাতিপুৱা 1 ডেক্সি চাহ লাগেই। আৰু এইফালে মালপোৱা বনাবলৈ কাৰণে তেল দি লৈছোঁ, গোসাইকে মালপোৱা কেইটামান বনাই দিওঁ বুলি পেলাই। এইফালে আকৌ আজি কেমেৰামেন মোৰ মানুহজনক কৈছে ৰাতিপুৱাই ভিডিঅ' বনাইছা, কিন্তু মুখত হাঁহি এটা নাই, গতিকে হাঁহি এটা দি দিলোঁ। আৰু এইফালে এতিয়া ফটাফট মালপোৱাকেইটা বনাই লৈছোঁ, কাৰণ গোসানী বোলে ভোক লাগিছে, তাই অকণমান হুলস্থুল কৰি আছে, গতিকে এয়া ফটাফট বনাইছোঁ তাইক দিবলৈ কাৰণে। আৰু এয়া মায়েও কিবাকিবি কৈ আছিলে, মই তাকে হাঁহি আছিলোঁ। এইফালে এয়া গোসানী দেখিছে নহয়, ৰাতিপুৱাই মানে চনা পনা চলি তলি লৈ পেলাই ধুনীয়াকৈ খেলি আছে। এইফালে এতিয়া আমি চাহ খাবলৈ বহিলোঁ। আমি সকলোৱে কিন্তু ৰাতিপুৱা ভাগৰ চাহখিনি একেলগে খাওঁ। তলত আমি বহি পেলাই খাওঁ, আৰু ওপৰত মানুহজন, গোসাঁই, লগতে খুৰা, এয়াই আমাৰ ঘৰৰ পৰিয়ালৰ সদস্য। এইফালে লগতে মেকুৰীজনীটো থাকেই। এতিয়া ফটাফট চাহখিনি খাই লওঁ, খাই লোৱাৰ পিছতে আকৌ ভাতৰ যোগাৰ কৰিব লাগিব। লগতে আকৌ গোসাঁইও পৰীক্ষা হৈ আছে, গতিকে তাক পঢ়াব লাগিব, তাৰ যিহেতু বছৰেকীয়া পৰীক্ষা। আজি পাকঘৰটো মচিম বুলি পেলাই মাটি অকণমান গৰাই থৈছোঁ, মচিব পাৰোঁ নে নোৱাৰোঁ সময়তহে ঠিক। এইফালে এতিয়া কুকাৰত ভাত বহাই দি পেলাই এই গোসাঁইক মই অংক কেইটামান বুজাই আছোঁ। তাৰ যে যিহে ভাঙঠি ভুঙুতা, চাবচোন দেই। এইখিনি কৰি লোৱা, তাৰপিছত ভাত খাব দিব পাৰা। সেয়া ভোক লাগিছে বুলি ক'লে নহয় নহয়, তুমি এইকেইটা কেইটা আছে? 1 2 3 4 5 6 7 8, এই 8 কোৱা। কি হ'ল? কি লাগে? ভণ্টিক চাচা গোসাঁনী হাঁহি দিয়া। পাকঘৰটো মচি কাচি আজৰি হৈ পেলাই এতিয়া আহিলোঁ ফাৰ্মলৈ। মানুহজন এনেকৈ পানী মাৰি দিয়ে, মই আকৌ জাওডাল লৈ পেলাই সাৰি দিওঁ, তেতিয়া গুখিনি মানে পটকতে যায় আৰু বেছি সময়ো নালাগে। ইয়াত দেখিছেনে সিহঁতৰ ভাঙঠি ভুঙুতা, সিহঁতে মানে খাওঁ মূৰ্তিতে থাকে। এইফালে গোসানী আকৌ আজি ঘৰটো মচিলোঁ দেই, এয়া চাওকচোন কিমান ধুনীয়া লাগিছে মচি কাচি থোৱাৰ কাৰণে। এইফালে চৌকাটোও মচিলোঁ, সপ্তাহৰ মূৰত এদিনকৈ ঘৰটো মচোঁ, এই মাটিৰ ঘৰটো। আৰু এয়া এতিয়া চৌকা ধুনীয়াকৈ মচি থৈছোঁ, কিমান ভাল লাগিছে নহয়নে? এইফালে এয়া উখোৱা চাউল ধুই থৈছোঁ, ঘৰটো ভালদৰে নুশুকালেই, গতিকে লাহে লাহে আহি পেলাই এয়া পাকঘৰত জুই দিছোঁহি। দেখিছে নহয় কিমান কাম, তথাপিও আকৌ কিছুমানে ভাবে আমাৰ কামেই নাই বুলি। এয়া কামৰ মাজতে নিজে ভিডিঅ'টো কেনেকৈ প্ৰস্তুত কৰি উলিয়াব পাৰোঁ, সেইটো নিজৰ কৃতিত্ব নহয় জানো? আজি ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।